টিএমসি শেষ, মমতা বেনাৰ্জী হ'ব কংগ্ৰেছৰ উপাধ্যক্ষ। 29ৰ পূৰ্বেই মোদী চৰকাৰ ভংগৰ ইংগিত। প্ৰিয় দৰ্শক, দেশৰ ৰাজনৈতিক বাতাবৰণ অন্য এক দিশলৈহে গতি কৰিছে। 2029ৰ লোকসভাৰ পূৰ্বে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত যে এক প্ৰবল ছুনামিৰ সৃষ্টি হ'ব ই প্ৰায় নিশ্চিত। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পাছত বংগত তৃণমূল কংগ্ৰেছ বন্ধ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লৈছে মমতা বেনাৰ্জীয়ে। এইবাৰ মমতা বেনাৰ্জী হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপসভানেত্ৰী। 2029ৰ আগতেই বিজেপিৰ উল্টি গিনতি চুৰু। সোনিয়া গান্ধী ৰাজি, ৰাহুল অভিষেকৰ সিক্ৰেট মিটিঙৰ পাছত দিল্লীৰ ৰাজনীতিত সৃষ্টি হৈছে প্ৰবল ভূমিকম্প। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো হয়তো চাবলৈ নাপাব। টিভি চেনেলবোৰে এই খবৰবোৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে। দিল্লীত এনে এক কৌশল তৈয়াৰ কৰা হৈছে, যাৰ প্ৰতিক্ৰিয়া এতিয়া পোনে পোনে বিজেপিৰ মুখ্য কাৰ্যালয়তো অনুভৱ কৰা হৈছে। কোৱা হৈছে যে মমতা বেনাৰ্জী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপসভানেত্ৰী হ'ব পাৰে। অভিষেক বেনাৰ্জীক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বনোৱাৰ সূত্ৰ ইয়াত প্ৰস্তুত হৈ গৈছে। আৰু সৰ্ববৃহৎ আলোচনা হৈছে টিএমচিয়ে কংগ্ৰেছত যোগদান কৰিবলৈ গৈ আছে নেকি? হয়, যি মমতা বেনাৰ্জীয়ে এসময়ত কংগ্ৰেছ এৰি নিজৰ দল গঠন কৰিবলগীয়া হৈছিল, সেই মমতাই পুনৰ কংগ্ৰেছৰ সৰ্ববৃহৎ মঞ্চলৈ ঘূৰি আহিব পাৰে। আৰু যদি এনে হয়, তেন্তে 2029ৰ যুঁজৰ সম্পূৰ্ণ পিকচাৰ ভাৰতত সলনি হ'ব পাৰে। ইফালে বিজেপি 2029ৰ প্ৰস্তুতিত ব্যস্ত। বিৰোধীয়ে এনে এক চক্ৰবেহু ৰচনা কৰাৰ চেষ্টা চলাইছে যে দিল্লীৰ গাদীও কঁপিবলৈ আৰম্ভ কৰিব। তেন্তে সঁচাকৈয়ে কোনো ডাঙৰ খেলা ইতিমধ্যে হৈ গৈছে নেকি? ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জীৰ সাক্ষাতে বিজেপিৰ বৰঘৰত কঁপনিৰ সৃষ্টি কৰিব নেকি? নে বিজেপিৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ বিৰোধী মিত্ৰজোঁট ইতিমধ্যে প্ৰস্তুত হৈ গৈছে? হয়, যিমান দূৰ দেখা গৈছে, সেয়া বিজেপিৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে। প্ৰথমে টপ হেডলাইনসমূহ চাওঁ আহক। প্ৰথম হেডলাইনটো চাওক। টিএমচি কংগ্ৰেছত যোগদানৰ বাবে মমতা বেনাৰ্জী সাজু। ৰাহুল গান্ধীৰ সন্মুখত অভিষেক বেনাৰ্জীয়ে এই চৰ্ত ৰাখিলে। পৰৱৰ্তী হেডলাইনটো চাওক। টিএমচিত বিভাজনৰ মাজতে সোনিয়া গান্ধীৰ মমতা বেনাৰ্জীলৈ ডাঙৰ অফাৰ। দল বন্ধ কৰক, কংগ্ৰেছত যোগ দিয়ক, ডাঙৰ পদবী পাব। পৰৱৰ্তী হেডলাইনটো চাওক। 3 দিনত 3টা ডাঙৰ সাক্ষাৎ। সোনিয়া মমতা, পুনৰ মমতা সোনিয়া আৰু এতিয়া ৰাহুল অভিষেক। কংগ্ৰেছ ত্যাগ কৰি সৃষ্টি হোৱা তৃণমূলৰ ঘৰলৈ উভতি অহাৰ প্ৰচেষ্টা। আপুনি হেডলাইনত দেখিলে কেনেকৈ বিষয়টো এতিয়া উত্তপ্ত হৈ উঠিছে। বিজেপি শিবিৰতো অস্থিৰতা স্পষ্টভাৱে দেখা গৈছে। প্ৰিয় দৰ্শক, যোৱা 48 ঘণ্টাত যি ঘটিছে সেয়াই ৰাজনৈতিক মহলত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰথমে সোনিয়া গান্ধী আৰু মমতা বেনাৰ্জীৰ সাক্ষাৎ, তাৰ পাছত ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জীৰ বৈঠক, আৰু তাৰ পাছত ধাৰাবাহিকভাৱে অহা খবৰসমূহে প্ৰশ্ন উত্থাপন কৰিছে যে বিৰোধী পক্ষই এতিয়া কেৱল মিত্ৰজোঁটেই নহয়, বৰং মহামিত্ৰজোঁট প্লাছৰ প্ৰস্তুতি চলাই আছে নেকি? এতিয়া মই আপোনাক সৌৰভৰ এটা টুইট দেখুৱাওঁ। এই টুইটটো চাওক। এটা কথা মনত ৰাখিব, মমতা বেনাৰ্জী হয়তো নিৰ্বাচনত পৰাজিত হৈছে, কিন্তু সাহস হেৰুওৱা নাই। আগন্তুক পশ্চিমবংগ নিৰ্বাচনত কংগ্ৰেছৰ সহায়ত পুনৰ জয়ী হ'ব, আৰু তেতিয়া বিজেপিৰ শেষ পৰিণতি এইবোৰ আটাইতকৈ ডাঙৰ। আগন্তুক পশ্চিমবংগ নিৰ্বাচনত কংগ্ৰেছৰ সহায়ত পুনৰ জয়ী হ'ব, আৰু তেতিয়া বিজেপিৰ ভেটি কঁপাই তুলিব। টিএমচি শেষ, এআই টিএমচিৰ শেষ পৰিণতি, এইবোৰ আটাইতকৈ ডাঙৰ গুজব। আৰু হয়, মমতা বেনাৰ্জীৰ ৰাজনীতিৰ সন্মুখত মোদী অমিত শ্বাহ শিশুৰ দৰে। অৰ্থাৎ এই পোষ্টত স্পষ্টকৈ দেখা গৈছে যে জনতাই মমতা বেনাৰ্জীক সমৰ্থন জনাইছে আৰু স্পষ্টকৈ কৈছে যে মোদীৰ বিদায় নিশ্চিত। মোদীয়ে পশ্চিমবংগৰ পৰা বিদায় ল'ব লাগে। তেওঁ জানে যে মমতা পৰাজয় স্বীকাৰ কৰা মানুহ নহয়, তেওঁ যিকোনো কাম কৰিব পাৰে। পৰৱৰ্তী টুইটটো চাওক। শিৱমৰ এই টুইটটো। তেওঁ লিখিছে যে তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে নতুন দিল্লীত ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰে। আনহাতে তাৰ এদিন আগতেই মমতা বেনাৰ্জীয়েও সোনিয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰিছিল। টিএমচিৰ টীমে স্পষ্টকৈ কৈছে যে তেওঁলোকে এক শক্তিশালী বিৰোধী মিত্ৰজোঁট বিচাৰে আৰু ইণ্ডি ব্লকত ৰাহুল গান্ধীৰ নেতৃত্ব গ্ৰহণ কৰিছে। অৰ্থাৎ দুয়োটা সাক্ষাতৰ পৰা স্পষ্ট যে জনতায়ো এতিয়া এই মহামিত্ৰজোঁট চাব বিচাৰে। তেওঁলোকো চৰকাৰৰ ওপৰত অতিষ্ঠ হৈ পৰিছে, বিজেপিৰ ওপৰত অতিষ্ঠ হৈ পৰিছে, বিজেপিৰ মিছা প্ৰতিশ্ৰুতিটো অতিষ্ঠ।
পৰৱৰ্তী টুইটটো চাওক। ঋষভৰ এই টুইটটো তেওঁ লিখিছে, কংগ্ৰেছত টিএমচিৰ যোগদানৰ আলোচনা দ্ৰুতগতিত আগবাঢ়িছে। মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীয়ে চৰ্ত ৰাখিছে যে মমতা বেনাৰ্জীক ৰাজ্যসভালৈ পঠিয়াব লাগিব আৰু তেওঁক ৰাজ্যসভাত বিৰোধী দলৰ নেতা বনাব লাগিব। সোনিয়া গান্ধীয়ে মমতাক ৰাষ্ট্ৰীয় উপসভানেত্ৰী আৰু অভিষেকক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদৰ প্ৰস্তাৱ দিছে। মমতাই সিদ্ধান্ত দিয়াৰ বাবে এক সপ্তাহৰ সময়ো বিচাৰিছে। কংগ্ৰেছৰ ফালৰ পৰা এতিয়া কি প্ৰতিক্ৰিয়া আহিব, এইটো হ'ব এটা ডাঙৰ টুইষ্ট। এই টুইটটো আপুনি দেখিলে জনতাৰ সিদ্ধান্ত শুনিবলৈ ব্যাকুল হৈ আছে আৰু 2029 চনত বিজেপিৰ পৰা মুক্তিও এই মিত্ৰজোঁটেই দিব পাৰে, এই কথা জনতাই স্পষ্টকৈ জানে। প্ৰিয় দৰ্শক, এই ভাইৰেল টুইটটো চাওক, কেনেকৈ এতিয়া মানুহে স্পষ্টকৈ বুজি গৈছে বিজেপিৰ বিদায় আসন্ন আৰু ইণ্ডি মিত্ৰজোঁট অধিক শক্তিশালী হ'বলৈ গৈ আছে, অৰ্থাৎ মহা মিত্ৰজোঁট গঠন হ'বলৈ গৈছে। শেষত দিল্লীত কি কৌশল তৈয়াৰ কৰা হৈছে সেই কথাও মই আপোনাক কওঁ। এই সমগ্ৰ বিষয়টো কেনেদৰে চলি আছে। প্ৰিয় দৰ্শক, ৰাজনীতিত ধোঁৱা অবিহনে জুই নোলায়। আৰু যেতিয়া ধাৰাবাহিকভাৱে দুদিনৰ ভিতৰত সোনিয়া গান্ধী, মমতা বেনাৰ্জী, ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জী একেটা ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দু হয়, তেতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হয়। প্ৰশ্ন উত্থাপন হোৱাটোও স্বাভাৱিক। সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে বিৰোধীয়ে 2029 যুঁজক লৈ নতুন কৌশল তৈয়াৰত ব্যস্ত আৰু সেই কৌশল হৈছে নীতিশ, মমতা আৰু ইণ্ডিয়া এলায়েন্সৰ এই সম্পূৰ্ণ মিত্ৰজোঁট, অৰ্থাৎ এক মহা মিত্ৰজোঁট গঠন হ'বলৈ গৈছে, যাৰ বাবে বিজেপি শংকিত হৈ উঠিছে। বংগত বিজেপিয়ে ধাৰাবাহিকভাৱে টিএমচিক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰি আছে। এনে পৰিস্থিতিত যদি কংগ্ৰেছ আৰু টিএমচিৰ সম্পৰ্ক অধিক শক্তিশালী হয়, তেন্তে তাৰ পোনপটীয়া প্ৰভাৱ বংগৰ ৰাজনীতিত পৰিব পাৰে, বা ক'ব পাৰি সমগ্ৰ দেশৰ ৰাজনীতিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। বিজেপি ইমান অস্থিৰ কিয়, সেই কথাও মই আপোনাক কওঁ। বিজেপি এতিয়া শংকিত, ভীতিগ্ৰস্ত, এইটো স্পষ্টকৈ দেখা গৈছে। ক্ষমতাৰ গাদী হেৰুওৱাৰ শংকাই তেওঁলোকক শংকিত কৰি তুলিছে। কাৰণ বিজেপিয়ে ভালদৰে জানে যে বংগত তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কোনো সৰু খেলুৱৈৰ সৈতে নাছিল, বৰং মমতা বেনাৰ্জীৰ সৈতে আছিল। আৰু যদি মমতাৰ সৈতে কংগ্ৰেছে খোলাখুলিকৈ থিয় দিয়ে, তেন্তে বিৰোধী ভোটৰ বিভাজনৰ আশংকা বহু পৰিমাণে কমিব পাৰে। এই কাৰণেই দিল্লীৰ প্ৰতিখন বৈঠকৰ ওপৰত ৰাজনৈতিক মহল আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। লগতে বিজেপিৰ দৃষ্টিও ইয়াত নিবদ্ধ হৈ আছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, টিএমচিয়ে সঁচাকৈ কংগ্ৰেছত যোগদান কৰিব নেকি? বৰ্তমানলৈ ইয়াৰ কোনো নিশ্চিতকৰণ হোৱা নাই। কংগ্ৰেছেও এনে কোনো কথা কোৱা নাই আৰু টিএমচিয়েও একো কথা কোৱা নাই। কিন্তু ৰাজনীতিত বহু সময়ত সিদ্ধান্ত লোৱাৰ আগতেই খবৰবোৰ প্ৰচাৰ হ'বলৈ আৰম্ভ কৰে, আৰু এই মুহূৰ্তত এইটোৱেই ঘটিছে। এটা কথা ঠিক যে যিটো বিষয়ে বিজেপিৰ নিৰ্ধাৰণ কৰিছে সেইটো হৈছে, যদি মমতা বেনাৰ্জী কংগ্ৰেছৰ সৈতে আগতকৈ অধিক শক্তিশালীভাৱে থিয় দিয়ে, আগতকৈ অধিক শক্তিশালী হৈ উভতি আহে, যদি অভিষেক বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত ডাঙৰ পদবী লাভ কৰে, যদি ইণ্ডি মিত্ৰজোঁটে এখন মুখ আৰু এটা কৌশলৰ ভিত্তিত কাম কৰে, অৰ্থাৎ ইয়াত তিনিখন মুখ থাকিব। প্ৰথমে ৰাহুল গান্ধী আছিল, মমতা বেনাৰ্জী ইয়াৰ সৈতে আহিব, নীতিশ কুমাৰেও লগ দিব বিচাৰে, অৰ্থাৎ এই মিত্ৰজোঁট এতিয়া মহা মিত্ৰজোঁটত পৰিণত হ'ব। তেন্তে 2029 যুঁজ বিজেপিৰ বাবে সহজ নহ'ব, বা ক'ব পাৰি একেবাৰেই সহজ নহ'ব। এই যুঁজত পথৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব বিজেপি, কাৰণ ইমান ডাঙৰ মহামিত্ৰজোঁট বিজেপিয়ে গঠন কৰিবই নোৱাৰিব। সেইকাৰণেই দিল্লীত অনুষ্ঠিত প্ৰতিখন বৈঠকক এতিয়া বিজেপিয়ে দূৰবীণেৰে লক্ষ্য কৰি আছে। তেন্তে প্ৰিয় দৰ্শক, মমতা বেনাৰ্জী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপসভানেত্ৰী হ'বলৈ গৈ আছে নেকি? অভিষেক বেনাৰ্জীক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ'ব নেকি? টিএমচি আৰু কংগ্ৰেছ মিলি বিজেপিৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ প্লেটফৰ্ম প্ৰস্তুত কৰি আছে নেকি? বৰ্তমানো ইয়াৰ উত্তৰ আহিবলৈ বাকী আছে। এই খবৰটো সম্পৰ্কে আপোনাৰ যি মতামত আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।